চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বিয়া খাবলৈ যোৱা ঋতুপৰাৰ উদ্ধাৰ হৈছে মৃতদেহ আৰু বিবাহ ঘৰৰ চোতালতে ঋতুৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে। দৃশ্যাংশ দেখুৱাইছো এক বিধ্বংসী হত্যাকাণ্ড সংঘটিত হৈছে নগাঁৱৰ চামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড, যিটো মঙলবাৰে নিশা নৱজ্যোতি গাঁৱত নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয় আৰু এখন বিয়া খাবলৈ গৈছিলে ঋতু বৰাই আৰু সেই বিয়া ঘৰত যাওঁতে বিবাহ চলি থকা ঘৰখনৰ চোতালতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে ঋতু মুৰাৰ মৃতদেহ আৰু যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য আচলতে বিৰাজমান হৈছে। কোনে আচলতে কেনেদৰে হত্যা কৰিলে সেয়া সম্পূৰ্ণ বিষয়টো ৰহস্য আৱৰ্তত সোমাই পৰিছে, যাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঋতুৰ পৰিয়ালে ইতিমধ্যে বিবাহ অনুষ্ঠানত অনুষ্ঠিত কৰা পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ঋতু মুৰাৰ ঘৰ নগাঁও সদৰ আৰক্ষী নিৱেশৰ অন্তৰ্গত ৰাঙলুৰ নিবুকালিত বুলি জানিব পৰা গৈছে। এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বিয়া খাবলৈ যোৱা ঋতু মুৰাৰ উদ্ধাৰ হৈছে বিবাহ ঘৰৰ চোতালতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে ঋতু মুৰা নামৰ লোকজনৰ মৃতদেহ আৰু মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে, যিহেতু ইতিমধ্যে বিবাহ ঘৰখনৰ ওপৰত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে। বিবাহ অনুষ্ঠিত কৰা পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ঋতু মুৰা নামৰ লোকজনৰ পৰিয়ালৰ লোকে আৰু ইতিমধ্যে যিহেতু ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে। আচলতে কোনে কেনেদৰে আচলতে হত্যা কৰিলে ঋতু মুৰাক সেয়া সম্পূৰ্ণ বিষয়টো ৰহস্য আৱৰ্তত সোমাই পৰিছে, কিয়নো ঋতু মুৰা গৈছিলে এখন বিয়া খাবলৈ আৰু সেই বিয়া খাবলৈ যাওঁতে বিবাহ চলি থকা ঘৰখনৰ চোতালতেই তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছিলে ঋতু মুৰাৰ মৃতদেহ আৰু যাক লৈ বৰ্তমানেও চাঞ্চল্য বিৰাজমান হৈছে। কোনে আচলতে কেনেদৰে লোকজনক হত্যা কৰিলে, কিহৰ বাবে হত্যা কৰিলে সেয়া সম্পূৰ্ণ বিষয়টো ৰহস্য আৱৰ্তত সোমাই পৰিছে, যাৰ বাবে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু ইতিমধ্যে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে ভুক্তভোগী পৰিয়ালটোৱে আৰু ইতিমধ্যে যিহেতু ঋতু মুৰাৰ ঘৰ ৰাঙলুৰ নিবুকালিত বুলি জানিব পৰা গৈছে। যোৱাকালি আমাৰ ভাইটিয়ে বিয়া খাব গৈছিলে। তাৰপিছত বিয়া খাব গৈছিলে মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত হ'ব আৰু এইটো মানে আমাৰ পেলন কৰে, সিহঁতক কাৰ্বি আলং কৰে। তাৰপিছত কাৰ্বি ঘৰত বিয়া হ'ল, তাতে মানে কোনে মাৰিলে কি কথা এতিয়া মানে আমাক ক'বই নোৱাৰো নহয়। ফোনত মাৰে 8:30 বজা ৰাতি বেলেগ এটাৰ লগৰে, তাৰপিছত কৈছে তোমাৰ ভাইটিক বোলে কোনোবাই মাৰিলে, একদম পেটৰ পৰা পুৰা তেজ ওলাই একেবাৰে পানী নিচিনা হৈ আছে, বেহুচ হৈ গৈছে, পটাপট গাড়ী এটা ব্যৱস্থা কৰ, নহ'লে ইয়াতে ডেড বডি হৈ যাব। তাৰপিছত মই গ'লো, তাৰপিছত চাইছো হয়, তাৰপিছত গামোৰাও আছিলে, এইটো সিহঁতৰ পিনে ওপৰ চাইডৰ গামোৰা, তাতে গামোৰা গৈছে পটাপট লৈ যায় বোলে কি কোনে মাৰিলে কি ক'বই নাজানো নহয়, মই এনেকৈ কৈ দিলেহি। তাৰপিছত মই আনিলো, আনি আৰু 1-0 ফোন মাৰিলো, ফোন মাৰি আকৌ আনিলো মফুলিত সোমালো, মই কৰি আৰু বৰ ডাক্তৰ চাইছে নাই আৰু। নামটো কি? মোৰ নাম ভাইটিৰ নামটো ঋতু মুৰা, বয়স কিমান? 30। কোনখন গাঁৱত হৈছিল? এইটো আমাৰ নৱজ্যোতি বুলি কয়। নৱজ্যোতি গাঁও? কাৰ্বি গাঁও নহয়, আমাৰ পেলেনি পৰে। এই মানে আপোনালোকে ভাইটি পাইছিল বিয়া ঘৰৰ ভিতৰত, মানে য'ত হৈছিল বিয়া ঘৰ মানুহ বিয়া ঘৰত মানে একদম চোতালতে সিহঁতৰ। ইপিনে নাচি আছে মানুহকেইটা, তাৰপিছত ইপিনে লাজ কৰি আছে। তাৰপিছত মই গৈছো, তাৰপিছত ইমান মানুহ ক'ব নোৱাৰে নেকি? তাৰপিছত নাই বোলে আমি ক'ব পৰা নাই নহয় বোলে, সি মাল চাল খাইহে পৰি আছে নিচিনা ভাবিছো, কেনে আমি গম পোৱা নাই নাচি আছো বুলি। নাই খালি পেটতহে চিন আছে মানুহখিনি। এতিয়া জেউৰা বাৰী দি মাৰি দিছে না বাইকৰ চাবি দি মাৰিছে না নি গাত আছে আৰু 3-4 জেগাত তেনেকে আছে। ভাইটি বিয়া পাতিছিল? পাতিছিলে 2 বছৰ।